হেল্ল' গাইজ, ৱেলকাম জনাইছোঁ মোৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি মই একেবাৰে জকৰজনীৰ নিচিনা হৈ আছোঁ দেই, একো কৰা নাই ৰাতিপুৱা। মানুহজনে গাড়ী চফা কৰি আছে, তাকে বোলো আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ দেই। কিমান ধুনীয়াকৈ আহি আছে আমাৰ গ্ৰেজাৰে গাড়ী চফা কৰি আছে। পাৰিছানে চফা কৰিবলৈ? বাপৰে, বেলেগ একদম হেৰি কৰিছে দেই। অকণমান চেহেৰাটো দেখাই দিয়া আকৌ ৰাইজক। ক'ৰবাত স্পেচিয়েলি ক'ৰবাত যাব যেন লাগিছে আজি গাড়ী চফা কৰিছা হে। আজি স্পেচিয়েলি ক'ৰবাত যাব যেন লাগিছে দেই। ভালকৈ চফা কৰা, এইখিনি চুকত লাগিয়ে আছে। ভাল গামোচাখন বেয়া কৰি পেলাইছে তই গোটেই হে। ভাল গামোচাখন বেয়া কৰাটো ডাঙৰ কথা নহয়, কিন্তু ধুই পেলাই আকৌ মেলি দিয়াটোহে ডাঙৰ কথা আকৌ। সেইটো কোনে কৰিব? ভাল পানীত ধুই পেলাই মেলি থৈ যাব লাগে, তেতিয়াহে নেক্সট টাইম আকৌ ব্যৱহাৰ কৰিবলৈ এটা ভাল। সেইটো নহয় আৰু। ৰাতিপুৱা কাম শেষ কৰি এতিয়া আমি দুয়ো আলি আই লৃগাঙলৈ আহিলোঁ, যিহেতু তেওঁক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে গোগামুখৰ আমাৰ নিচেই কাষৰ গাঁৱৰ কাপোনপল্লীলৈ। কাপোনপল্লীত তেওঁক আলি আই লৃগাঙৰ সভাত অতিথি হিচাপে নিমন্ত্ৰণ কৰিছিলে, আৰু সেইকাৰণে তেওঁ নিমন্ত্ৰণ ৰক্ষা কৰিবলৈ আহিলে। আৰু তেওঁ অকলে আহিবলৈ বেয়া পায়, মোকে লৈ আহিলে। হয়ো বাৰু, অকলে আহিবলৈ বেয়াও লাগে যিহেতু। দুয়োটাই অলপ তেওঁলোকৰ বিহু উপভোগ কৰিলোঁ, ভাল লাগিলে চাই। সকলো আহিছে বিহুৰ ৰক্ষা কৰিবলৈ, বিহু কৰিবলৈ। ইয়াতে খোৱা বোৱা চব হৈছে, আৰু এইবোৰ চব ওচৰৰ বোৱাৰীসকল জীয়ৰীসকল এনেকৈ মিলি ধুনীয়াকৈ সুন্দৰকৈ এটি বিহু কম্পিটিশ্যনো চলাই আছে। তেওঁলোকে বিহু কম্পিটিশ্যনত এইবোৰ ভাগ লৈ আছে। ভাল লাগিছে যিহেতু। আৰু তেওঁলোকৰ যিটো এইটো ষ্টেজ, এই ষ্টেজটো আমাৰ তেওঁ ডনেট কৰিছিলে, গতিকে সেইকাৰণে তেওঁক অতিথি হিচাপে নিমন্ত্ৰণ কৰিছে। আৰু আমি আলি আই লৃগাঙত হাজবেণ্ডক থৈ বেটী আৰু মই ঘৰলৈ গুচি আহিলোঁ। আমি এতিয়া আলি আই লৃগাঙৰ পৰা আহি পালোঁহি। আহি পাই ভাবিলোঁ আৰু কেইটামান বস্তু আছে আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ বোলো, যিহেতু ভিডিঅ'টো দীঘলীয়া বনাবই লাগিব। সেইকাৰণে বোলো, আৰু অইনদিনা বহিবলৈ সময় নাপাওঁ, গতিকে আজি বনাওঁতে বোলো লগতে দেখুৱাই দিওঁ। মানে কি হ'ল, শাহুমা অলপ ফুৰিবলৈ গৈছিলে লখিমপুৰ ফালে, তাৰপিছত গিফ্ট এটা আনি দিছিলে মোক। তাকে বোলো আপোনাৰ লগত শ্বেয়াৰ কৰি চাওঁচোন বোলো, কেনেকুৱা লাগে আপোনালোকৰ। আৰু ভাল লাগিলে একদম কমেণ্টত ধুনীয়াকৈ কমেণ্ট এটা দিব দেই। মা লখিমপুৰলৈ যাওঁতে তাই মানে কি হ'ল, মোৰ লগত ধুনীয়া উপহাৰ এটা আনি দিছিলে। এইটো কাপোৰ হয়, যোৰা কাপোৰ, চকলেট ৰঙৰ ফুল আছে, আৰু এনেকৈ এইটো চাদৰ, এইটো মেখেলা শাহুমাই আনি দিছে। গতিকে ভালেই লাগিছে বাৰু দেখিবলৈ কাৰণে, বেয়াও লগা নাই ইমানটো, যিহেতু ইমান মৰমত আনি দিছে হয় নাই। যিমান মৰমত আনি দিয়া উপহাৰটো মানে কি হ'ল, আপোনাৰ যিমান কমতি দামী নহওক কিয়, কিন্তু সেইটো মানে কি হ'ল, সোণতকৈ চৰা হয়নে, সোণতকৈ দাম হয়। গতিকে মোৰ ভালেই লাগিছে বাৰু কাপোৰযোৰ। আৰু ইমান মৰমত আনি দিছে যেতিয়া ল'বতো লাগিব, দিছে যেতিয়া, সেইকাৰণে কি হ'ল লৈ থ'লোঁ আৰু। তাৰপিছত এতিয়া তাকে চিলাম নিচিলাম ভাবি আছোঁ। ভাল লাগিছে কাপোৰটো। তো হেজাৰ গুণত দামী কাপোৰ যোৰতকৈ মৰমত আনি দিয়া কাপোৰযোৰ, উপহাৰটো বহুত দামী কাপোৰ হৈ যায়। আৰু আশীৰ্বাদ
তেওঁলোকৰ আশীৰ্বাদ এয়া, মাৰ আশীৰ্বাদ দিছে আমাক। অঁ আৰু এইটো থলোঁ। আৰু এটা এইটো মই ঘৰতে কাপোৰযোৰ বৈছিলোঁ দেই, আপোনালোকক শ্বেয়াৰ কৰোঁচোন আপোনালোকৰ আগতে। কাপোৰযোৰ বৈছিলোঁ, সময় নাই, তথাপিতো মানে টাইম মিলালোঁ আৰু এনেকৈ ধুনীয়াকৈ কাপোৰযোৰ বৈছোঁ, কিন্তু চিলাবলৈ সময় পোৱা নাই আৰু চিলাবলৈ মানে মই ইমান টাইম পোৱা নাই। এইটো চাওক, হাতেৰে বৈছোঁ, নিজেই বোৱা। কামৰ পৰা আহি ৰাতি তাঁত বওঁ মই এনেকৈ। ইমান ধুনীয়া লাগিছে ন এইটো। অকল দুটা ৰঙৰ মই হেৰি দিছোঁ, কালাৰ দিছোঁ, আৰু এইটো মিচিঙৰ ঘাই দিছোঁ এনেকৈ। এইটো বগা দিগ দিছোঁ, তাৰপৰা ক্ৰীম কালাৰ আপোনাৰ অফ হোৱাইটৰ আপোনাৰ হেৰি কি বুলি কয়, আচাম পাত বৈ দিছোঁ মই। ইয়াত আচাম পাত বৈ দিছোঁ, আৰু মাজত এনেকৈ বুটা দি দিছোঁ। কেনেকুৱা লাগিছে বাৰু? এনেকৈ কাপোৰটো চিলাবলৈ সময় পোৱা নাই। একচুৱেলি মই ছোৱালীজনীৰ কাৰণে বৈছিলোঁ এইটো। মোৰ নিজৰ কাৰণে আছে, ছোৱালীৰ কাৰণে বৈ দিছোঁ, কাৰণ যিহেতু মানুহৰ বয়স অনুপাতে বয়স হৈ আহিছোঁ ন, আৰু ববলৈ তেনেকৈ তাঁত চাত ববলৈ মানুহৰ মন নোযোৱা হৈ যায়, আৰু মানুহৰ বেমাৰ আজাৰ কেতিয়া গাত ধৰিলে কোনো ক'ব নোৱাৰে। সেইকাৰণে কি হ'ল, লগাওঁতে একেলগে মই ছোৱালীৰ কাৰণে এযোৰ লগাই দিলোঁ। কেনেকুৱা লাগিছে বাৰু এইটো? ছোৱালীৰ কাৰণে লগাই দিলোঁ এইটো। আৰু এইটো পতিটো আছে তেওঁৰ, এইটো পতিটো। তাৰপিছত এইখন আকৌ মেখেলাখন। মানে মৰমতে মানে কি হ'ল, মই দৰ্জিৰ ওচৰলৈও নিয়া নাই, মানে কাপোৰটো ইমান মৰম লাগিছে। আপোনালোকে কি হ'ল, মোবাইলত ভিডিঅ'ত হয়তো এনেকৈ দেখিব পাৰে, ইমান ভাল নালাগিব পাৰে, কিন্তু মানে ৰিয়েলত মানে ইমান ভাল লাগিছেতো আপোনাৰ। যোনে দেখিছে মানে চবেই ল'ব বিচাৰে মানে। মোৰ খুৰা ছোৱালীকেইজনীমান খুৰা ছোৱালীহঁত আহিছিলোঁ ফুৰিবলৈ কাৰণে। ইমান একদম নেৰানেপেৰাকৈ বা মোক দিয়ক এনেকৈ মানে খুজিছিলে মানে। মই বাৰু কেনেকৈ দিওঁ বাৰু, ইমান কষ্টত কামৰ পৰা আহি ইমান কষ্ট ৰাতি বওঁ, চকু একদম মানে অৱস্থা কাহিল হৈ গৈছিলে। আৰু আৰু এযোৰ আছে, মই আপোনালোকক দেখুৱাই আছোঁ বাৰু। সেইযোৰ মোৰ কাৰণে হয় বাৰু। থুপি চুপি লগাবলৈ আছে, তথাপিতো মানে বৈ মেলি আজৰি কৰি চিলাই থৈছোঁ পতি চতি, কিন্তু থুপিটো লগাবলৈ বাকী আছে। আৰু যিহেতু আচলতে তেনেকৈ ক'তো যাব লগা হোৱা নাই যে, সেইকাৰণে মানে মই ইমান হেৰি কৰা নাই, ৰেডি কৰা নাই আৰু। তথাপিতো মানে এতিয়া আগত আপোনালোকক যিটো মই ক্ৰীম কালাৰ কাপোৰযোৰ দেখুৱালোঁ ন, সেইযোৰ লগতে একেলগে বৈছিলোঁ। দিশটো বগা আছিলে দেখি আমি মানে কি হ'ল, বানীটো যি টি ৰঙৰ বৈ দিব পাৰোঁ। এইযোৰ এনেকৈ পাহাৰ ষ্টাইল দিছিলোঁ মিচিঙৰ। এইযোৰ বওঁতে কিন্তু মোৰ বহুত কষ্ট হ'ল আপোনাৰ। একদম মানে চকু তকু মানে বহুত অৱস্থা কাঢ়িল হৈ গৈছিলে, আৰু মানুহজনী সম্পূৰ্ণ ক্ষীণাই গৈছিলোঁ। যোৱা বছৰ বৈছিলোঁ, সম্পূৰ্ণ ক্ষীণাই গৈছিলোঁ। এই কাপোৰযোৰ বৈ থকাৰ মাজতে মই ইউটিউব চেনেলটো ষ্টাৰ্ট কৰিছিলোঁ, গম পাইছেনে? আৰু সেইকাৰণে মানে কি হ'ল, মোৰ ডাবুল কষ্ট হৈ গৈছিলে, কাৰণ ইউটিউবৰ কাৰণে মই ভিডিঅ' বনাব লগা হৈছিলে, আৰু কাপোৰযোৰ মানে কি হ'ল, ৰাতি মই ফুলৰ গাঁঠি কৰিব লগা হৈছিলে। গতিকে বহুত কষ্ট পাইছিলোঁ মানে। তাৰপিছত ইয়াতে এতিয়া আপোনাৰ কি হ'ল, কমলা ৰঙৰ আৰু সেউজীয়া, মানে ঠিকে অসমীয়াতে কৈছোঁ বাৰু। অৰেঞ্জ কালাৰ, ব্লেক এণ্ড গ্ৰীণ, কমলা, ক'লা আৰু সেউজীয়া, এই তিনিটা ৰং ইয়াতে দিছোঁ। এংকৰ গলিৰ লগত কৰা, এংকৰ নহয়, দলি গল কি কয়, এংকৰ গলিৰ লগত কৰা। তো দেখিবলৈ ভালে লাগিছে বাৰু কাপোৰযোৰ। শ্বাইনিং এটা আছে, মানে বহুত ধুনীয়া শ্বাইনিং এটা আছে। এইটো চিলালোঁ মই এনেকৈ চিলালোঁ। বহুত সুন্দৰ শ্বাইনিং এটা আছে। খালি মেখেলাখন মই মাজত বুটা নিদিলোঁ, চাদৰটোৰ মাজত বুটা আছে, কিন্তু মেখেলাখন মই মাজত বুটা নিদিলোঁ, জাষ্ট আগটো এনেকৈ কৰি থলোঁ। মানে লাষ্টত মই নোৱাৰিলোঁগৈ আৰু, যিহেতু ইমান কষ্ট কৰিব নোৱাৰোঁ। এইটো মেখেলাখন মই এনেকৈ কৰি দিলোঁ। আপোনালোকক কেনেকুৱা লাগিছে বাৰু জনাবচোন বাৰু দেই, জনাবচোন কেনেকুৱা লাগিছে দেখি, কমেণ্ট বক্সত জনাব। পাৰিছোঁ ন, মিচিং মানুহৰ ষ্টাইলত কৰিব পাৰিছোঁ ন? বনাম বাৰু ৰ'বা। তো আগতে আচলতে আমি কি হয়, যেতিয়া আমি গাভৰু হৈ আছিলোঁ ন, তেতিয়া আমি ভাবিছিলোঁ বহুত কষ্ট হয়,
কষ্টটো হয় বাৰু, ইমান কষ্ট নোহোৱা নহয়, কিন্তু ইয়াৰ আইডিয়াটো আমি নাজানিছিলোঁ, মানে বুজি নাপাইছিলোঁ কেনেকৈ ইমান কালাৰিংবোৰ কেনেকৈ কি কৰে। তাৰপিছত এতিয়াহে গম পাইছোঁ যে ইয়াৰো এটা আছে, ইয়াতো ফৰ্মেট আছে। সেই ফৰ্মেটটো ফ'ল' কৰিলে মানে কি হ'ল, মানুহৰ কষ্ট নহয়। আৰু আমি ইয়াতে মানে কি হ'ল, ওচৰতে আমাৰ মিচিং বোৱাৰী এজনী আছিলে, তাই মানে আমাক শিকাই দিলে, ক'লে যে এনেকৈ এনেকৈ কৰিব লাগে, এনেকৈ প্ৰতিটো হেৰিতে কেনেকৈ কৰিব লাগে দেখুৱাই দিলে। আৰু এতিয়া টাইমতে আমি কৰিলোঁ, সঁচাকৈ তেনেকৈ ইমান কষ্ট অনুভৱ নাপালোঁ। কিন্তু খালি মোৰ কষ্ট হৈছিলে বাৰু, যিহেতু মই কামৰ পৰা আহি মানে আকৌ ৰাতি কৰিব লগা হৈছিলে ন, ল'ৰা ছোৱালীবোৰ খুৱাই বোৱাই পঢ়াই শুনাই আকৌ মই ৰাতি কৰিব লগা আছিলে, সেইকাৰণে মোৰ কষ্ট হৈছিলে। কিন্তু দিনত যিবোৰ ঘৰত থকা মানুহ, সিহঁতৰ কাৰণে ইমান কষ্ট নহয়। গম পালোঁ আৰু মানে ইয়াৰ যিটো ফৰ্মুলা আছে, সেই ফৰ্মুলাটো মানে ফ'ল' কৰিলে ইমান কষ্ট নহয়। গতিকে আপোনালোকৰ কেনেকুৱা লাগিলে জনাবচোন। বিশেষকৈ মইতো এইটো কাপোৰহে বেছি ভাল পাইছোঁ মানে, কিন্তু এতিয়া নাই, মই ছোৱালীৰ নামত বৈছোঁ যেতিয়া ছোৱালীৰ নামতে থ'ব লাগিব, সেইকাৰণে চিলোৱা নাই আৰু আপোনালোকক ধন্যবাদ জনাইছোঁ মোৰ ভিডিঅ'টো ইমান সময় চাই থকাৰ কাৰণে। আপোনালোকক যদি মোৰ ভিডিঅ'টো ভাল লাগিছে তেন্তে প্লিজ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু পুৰণাসকলে লাইক কমেণ্টটো কৰিবই, আৰু নতুনসকল যিসকলে যদি মোৰ ভিডিঅ'টো দেখিছে চাইছে, তেওঁলোকে প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আৰু সকলোকে ধন্যবাদ জনাই আজিলৈ মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। বাই বাই।